Kumar 13, चले ज्यादा अच्छी कमाई का वादा। Kumar Engineering, we understand your need. নমস্কাৰ প্ৰিয় দৰ্শক ডি প্ৰাইম চলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক আৰু 43 দিন বাকি আছে মাত্ৰ 43 দিনৰ ভিতৰত যি সকল মেদ বহুল আৰক্ষী যি সকলৰ শৰীৰত ফেটছ আছে তেওঁলোক খিনাব লাগিব আৰু তেওঁলোকৰ যি বিএমআই ইনডেক্স সেই ইনডেক্স এটা যেটো স্ট্যান্ডাৰ্ড সেই স্ট্যান্ডাৰ্ডলৈ আহিব লাগিব নতুবা তেওঁলোকে চাকৰি হেৰুৱাব পাৰে হয় অসম চৰকাৰৰ নিয়ম সমান্তৰালকৈ হাৰিয়ানা চৰকাৰে এনে ধৰণৰ অনুৰূপ নিয়ম প্ৰৱৰ্তন কৰিছে যদিহে 16 আগষ্টৰ পৰা ইতিমধ্যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে টুইট কৰিছে 16 আগষ্টৰ পৰা ৰাজ্যৰ 36টা কেন্দ্ৰত আৰক্ষী বিষয়া কৰ্মচাৰী জৱান সকলৰ যি বিএমআই ইনডেক্স সেই ইনডেক্স পৰীক্ষা কৰা হ'ব আৰু সেই ইনডেক্স স্যাটিসফ্যাক্টৰি নাপালে তেওঁলোকক 3 মাহৰ সময় দিয়া হ'ব খিনাবলৈ পেট কমাবলৈ মেদ কমাবলৈ আৰু 3 মাহৰ ভিতৰত যদি নিজৰ শৰীৰৰ অৱস্থা ঠিক কৰিব নোৱাৰে খিনাব নোৱাৰে তেতিয়া হলে তেওঁলোকক ভলান্টিয়াৰী ৰিটায়াৰমেন্ট দিয়া হ'ব তেওঁলোকে স্বেচ্ছামূলকভাৱে চাকৰি ত্যাগ কৰিব লাগিব কিন্তু তাৰ মাজতে প্ৰিয় দৰ্শক এগৰাকী আইপিএছ বিষয়া এগৰাকী ডিআইজি এগৰাকী অসম আৰক্ষী ডিআইজি শীৰ্ষ পৰ্যায়ৰ বিষয়ে এনে কাম কৰি দেখুৱালে যি কাম এতিয়া যি সকল মেদ বহুল আৰক্ষী সকলোৰে কাৰণে অনুকৰণীয় হ'ব লাগে তেওঁৰ 2019 চনত আছিল 138 কিলোৰ এজন ব্যক্তি এতিয়া তেওঁৰ শৰীৰৰ ওজন হৈছে 83 কিলো প্ৰায় 40 কিলো তেওঁৰ হ্ৰাস হৈছে 40তকৈ বেছি ওজন তেওঁৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ এক নিদৰ্শন দেখুৱাইছে ওপৰৰ পৰা নিদৰ্শন দেখুৱাইছে যাতে অন্য যি সকল আৰক্ষী বিষয়া বা আৰক্ষী জৱান আছে তেওঁলোকেও সেই নিদৰ্শন অনুকৰণ কৰে আৰু শৰীৰৰ মেদ হ্ৰাস কৰে কিন্তু কথাটো হৈছে শৰীৰৰ মেদ হ্ৰাস মেদ বৃদ্ধি হোৱা বিশেষকৈ আৰক্ষীৰ চাকৰিটো শৰীৰৰ মেদ বৃদ্ধি হোৱাৰ কাৰণবোৰ কি আৰু এনে ধৰণে যদি কিছুমান নিয়ম বান্ধি দিয়া হয় বা তেনে ধৰণৰ বাধ্যতামূলকভাৱে কিছুমান নিয়ম বান্ধি দিয়া হয় সঁচাকৈ শৰীৰৰ মেদ আৰক্ষীৰ কমিবনে এনে ধৰণৰ প্ৰশ্নবোৰ অৱতাৰণা কিন্তু প্ৰিয় দৰ্শক এইগৰাকী যিগৰাকী আৰক্ষী শীৰ্ষ পৰ্যায়ৰ বিষয়াই তেওঁৰ নাম হৈছে বিবেক ৰাজ সিং তেওঁ যি এক নিদৰ্শন দাঙি ধৰিলে তাৰ এই সন্দৰ্ভত আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলো সেই প্ৰতিবেদন চাই লোৱা হওক তাৰ পিছত স্বয়ং আইপিএছ বিষয়াজন আমাৰ সৈতে সংযুক্ত হৈ থাকিব কিন্তু প্ৰথমে চাই লোৱা হওক এই প্ৰতিবেদন 138 কেজিৰ পৰা 85 কেজি সহজ নাছিল এই কাম কিন্তু কৰি দেখুৱালে বিবেক ৰাজে অসম আৰক্ষীত এতিয়া ফিট হোৱাৰ প্ৰতিযোগিতা 16 আগষ্টৰ পৰা ৰাজ্যৰ আৰক্ষীৰ হ'ব বিএমআই পৰীক্ষা ইতিমধ্যে পেটুৱা আৰক্ষীৰ পেট কমাবলৈ ডিজিপিয়ে দিছে কঠোৰ নিৰ্দেশ পিছে ডিজিপিৰ নিৰ্দেশৰ বহু পূৰ্বে এজন বিষয়াই এই কামত লাগিছিল একান্তপতীয়াকৈ এইজন আৰক্ষী বিষয়াই প্ৰমাণ কৰিলে ইচ্ছা কৰিলে সকলোৱে হ্ৰাস কৰিব পাৰে শৰীৰৰ অতিৰিক্ত ওজন এই আৰক্ষী বিষয়াজন হৈছে ডিআইজি বিবেক ৰাজ সিং 4 বছৰৰ পূৰ্বে 138 কেজি ওজনৰ বিষয়াজনৰ এতিয়া পৰিৱৰ্তিত ৰূপটো চাওক কিন্তু কিদৰে তেওঁ সম্ভৱ কৰিলে এই কাম শুনক তেওঁৰ মুখেৰে ডায়েট বহুত ইম্পৰ্টেণ্ট আছে স্পেচিফিকেলি সবৰ এটা ৱৰ্কআউট কৰাটো এটা লিমিট থাকে এক্সাৰচাইজ কৰা লিমিট থাকে সো যদি আমি দুইটা ভালকে মিলাই লওঁ এক্সাৰচাইজ প্লাছ ডায়েট ডেফিনেটলি এইটো বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে হয় নগাঁও জিলাৰ এছপি হৈ থাকোঁতে বিবেক ৰাজ সিঙৰ ওজন আছিল 138 কিলোগ্ৰাম 2019 চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছিল তেওঁ নিতৌ খোজ কঢ়াৰ অভ্যাস খোজ কঢ়া কঠোৰ ব্যায়াম আৰু পৰিমিত খাদ্যৰ অভ্যাসে তেওঁক বহু সহায় কৰিলে 2020 চনৰ জুলাইলৈ বিবেক ৰাজৰ ওজন হয় 94 কিলোগ্ৰাম 2020 চনৰ নৱেম্বৰৰ ভিতৰত তেওঁৰ ওজন 83 কিলোগ্ৰামলৈ হ্ৰাস হয় আৰু এতিয়া 2023 চনৰ মাজভাগত তেওঁৰ এই যুগান্তকাৰী পৰিৱৰ্তন ডিআইজি বিবেক ৰাজৰ নীতি হৈছে সুস্থ সক্ৰিয় জীৱনশৈলী পুষ্টিৰ বিষয়ে ভালদৰে বুজি লৈ খোৱাৰ অভ্যাস গঢ়ি তোলা
আজি আপনি আৰম্ভ কৰিব উইদিন 2-3 উইক আপনি ডিফাৰেন্স তো পাই যাব লাহে লাহেকে আপোনাৰ কেতিয়া কি হয় वेट कम হয় কেতিয়া আপোনাৰ ইঞ্চেস তো কম হয় দুইটা ইম্পৰ্টেন্ট আৰু যদি আপোনাৰ ফেট কমাও তো বহুত ইম্পৰ্টেন্ট সো যদি আপনি वेट लॉस জার্নি আৰম্ভ আজি কৰি আছে ডেফিনেটলি 45 ডে তক কৰিব পাৰে যদি ভালকে প্ল্যানিং কৰে और ये तो এটা इंस्टेंट ना हो कि आपने टाइम लिमिटेड ये हो ये तो लाइफ टाइम चेंजर बेसी दरकार বিবেক ৰাজ সিঙে এটা কথা প্ৰমাণ কৰিলে নিষ্ঠা অধ্যৱসায় আৰু সঠিক মানসিকতাৰে কাম কৰিলে সকলো সম্ভৱ এয়া আন আৰক্ষীৰ লোকসকলৰ বাবেও এক আদৰ্শ সেয়ে আপুনিও আজিয়েই অগ্ৰাধিকাৰ দিয়ক স্বাস্থ্য আৰু সুস্থতা কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ঋত্বিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হে আছিল বিবেক ৰাজ সিং কেৱল আৰক্ষী বাহিনীৰ কাৰণে নিদৰ্শন নহয় অন্য লোকসকলৰ কাৰণেও নিদৰ্শন তেওঁ 3 বছৰত মই এইমাত্ৰ হিচাপ কৰি উলিয়ালো তেওঁ 3 বছৰত 57 কিলোগ্ৰাম শৰীৰৰ যি মেদ হে মেদ হ্ৰাস কৰিলে এক প্ৰকাৰ 3 বছৰত 57 কিলোগ্ৰাম ওজনৰ এজন ব্যক্তি তেওঁৰ শৰীৰৰ পাৰি গল বুলি ক'ব পাৰি আমাৰ সৈতে সংযুক্ত হৈছে বিবেক ৰাজ সিং ডিআইজি বিবেক ৰাজ সিং স্বাগতম জনাইছো তেওঁক আমাক এই বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ সিং ডাঙৰীয়া আপোনাক বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে 3 বছৰত মই ক্যালকুলেট কৰিছিলো এই মুহূৰ্তত 3 বছৰত আপুনি 55 কিলোগ্ৰাম ওজন কমালে যি সময়ত অসমৰ আৰক্ষী প্ৰধানে অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধানে এক সময়সীমা বান্ধি দিছে মেদ কমাবলৈ শৰীৰৰ ফেটছ কমাবলৈ আৰু এক সময়সীমা বান্ধি দিয়া হৈছে সকলোকে নিৰ্দেশ দিয়া হৈছে ফেটছ কমাবলৈ সেই সময়ত কিন্তু সেই সকল আৰক্ষী বিষয়া আৰু জৱানৰ কাৰণে আপুনি এক নিদৰ্শন স্বৰূপ হৈ পৰিছে গতিকে 55 কিলোগ্ৰাম 3 বছৰত আপুনি কেনেকৈ কমালে কেছে সম্ভৱ আপনি কেছে কিয়া ये কেনেকৈ হল বেসিক্যালি মই এটা কথা কওঁ যে মই খুসকাৰা আৰম্ভ কৰিলো খুসকাৰা আৰম্ভ কৰোতে মই বেছি আৰু বেলেগ কাম কৰা নাই और जो मेरे वेट लॉस होइसे तो मोस्टली बिकॉज ऑफ द वॉकिंग को खुसकारा करा कारणे वेट लॉस होइसे और कंटिन्यूअसली खुसकारी आसु और लाहे लाहे मैं अलग बेलग डाइवर्सिफाई करिसु अलग स्ट्रेंथ ट्रेनिंग इनक्लूड करिलो तार पिছত এতিয়া रनिंग स्टार्ट करिसु लास्ट 8-9 मंथ पर बट ग्रेजुअली मैं निजक इम्प्रूव करि आसु लाइफ स्टाइल ভাল करि आसु ए तो मोर এটা লার্নিং হৈ আছে গ্রেজুয়ালি মই ইমপ্ৰুভ কৰিম আপুনি আপোনাৰ এটা লার্নিং প্ৰসেস আপুনি শিকি আছে কিন্তু আৰক্ষীৰ যি চাকৰি আৰক্ষীৰ জব আপুনি শীৰ্ষ পৰ্যায়ত আছে এগৰাকী ইণ্ডিয়ান পুলিচ সাৰ্ভিসেছৰ অফিচাৰ যথেষ্ট ষ্ট্ৰেছফুল জব সময়ৰ কোনো নিৰ্দিষ্ট সময় নাই আপুনি অফিস এৰাৰ বা নিৰ্দিষ্ট সময় নাই অফিসলৈ অহাৰ যিকোনো সময়তে আহিবলগীয়া হ'ব পাৰে কেৱল আপোনাৰ ক্ষেত্ৰতে নহয় আৰক্ষীৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰতো খোৱাৰ সময় নাই অহাৰ সময় নাই তেনে ক্ষেত্ৰত তেওঁলোকে এই শৰীৰৰ স্বাস্থ্যৰ ধ্যান ৰখাৰ কামটো কেনেকৈ কৰিব পাৰিব আপুনি কি পৰামৰ্শ দিয়ে মই এটা কথা যেনে কি আপনি কৈছে তো বিলকুল এক্স্যাক্টলি আপনি হেড কৰিছে ৰাইট পইণ্ট कि আমাৰ খোৱা পোৱা আমাৰ দিনচৰ্যা তো প্ল্যান্ড না হয় আৰু আমাৰ প্ল্যান কৰিব নোৱাৰো সো সবতকে ইম্পৰ্টেন্ট দৰকাৰ আমাৰ পুলিচ আৰ্মি সকলৰ তেওঁ মই সদায় মোৰ এটা অনুৰোধ মোৰ তেওঁলোকক এটা সাজেশন कि যদি তেওঁলোকে ভালকে নিজৰ খোৱাটো চাই থাকে নিজৰ কাৰণে एक्टिव लाइफ स्टाइल तो बनाए থাকে टाइम मोर ই নাই আমি যত থাকো যত আমার ডিউটি পয়েন্ট আছে তাতে আমি খুসকাৰিব পাৰো তাতে আমি খোৱা তো চাব পাৰো একচুয়ালি প্রবলেম তো কোত হয় যেতিয়া আমি মাইন্ডফুল ইটিং তো পাহৰি যাওঁ তেতিয়া আমাৰ मतलब বেছি প্ৰবলেম হৈছে আজি যদি আমি কিবা ডিউটিত আছো ডিউটি থাকা সময় মই একো নাপালো না খাব নাপালো তাৰ পিছত একেলগে জি পালো মই এতো বেছিকে খাই দিলো দেন देयर विल बी अ प्रॉब्लम सेकेंडरी তাতে আমি এটা চয়েস থাকে আমি আনহেলদি খাব পাৰো হেলদিও খাব পাৰো সো এই টাইমত আমি হেলদি যদি খাও এতো ভালো হ'ব ফোর্থ থিং লাইক যেতিয়া আমি খাই আছো আমি আগতে প্ল্যান কৰি থাকিব পাৰো कि যদি মই সে কিবা ডিউটিত ওলাই আছো ৰাতিপুৱা মই ডিউটিত ওলাও সো কি বস্তু মই লগত লৈ যাব পাৰো যে মোৰ খোৱাটো বেয়া খোৱাৰ পৰা মোক ৰাখিব পাৰে সো তেনেকুৱা যদি
প্লানিং কৰি লওঁ সো ডেফিনেটলি এইটো ভাল হ'ব সো আমাৰ গোটেই আমাৰ যে পুলিচ কৰ্মী সকল আছে তেওঁলোকে যদি প্লানিং কৰি লয় ডেফিনেটলি তেওঁ এইটো পাৰিব প্ল্যান কৰিলে ডেফিনেটলি পাৰিব বিশেষকৈ কি খাব লাগে বাহিৰত কি খাব নালাগে সেই কথা তেওঁলোকে সেই তাৰ এক তালিকা প্ৰস্তুত কৰি ল'ব লাগে যিসমূহ খাদ্য এভয়েড কৰিব লাগে সেইসমূহ খাদ্য তেওঁলোকে খাব নালাগে কাৰণ আৰু এতিয়া তেওঁলোকে কৰিবই লাগিব কাৰণ বাধ্যতামূলক হৈ পৰিছে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে আৰু মাত্ৰ 43 দিন আছে অহা 16 আগষ্টৰ পৰা BMI ইনডেক্স চেক কৰা হ'ব BMI ইনডেক্স এক ধৰণৰ ষ্টেণ্ডাৰ্ড এক ধৰণৰ ইউনিট ক্যালকুলেট কৰা হয় মানুহৰ শৰীৰৰ যি weight সেই weightটোক ডিভাইড কৰা হয় স্কোয়ার অফ দি হাইট weightক ডিভাইড কৰা হয় স্কোয়ার অফ দি হাইট আৰু যদিহে 25ৰ ওপৰত থাকে এই যি পৰিসংখ্যাটো যদি 25ৰ ওলাই তেতিয়া ওভাৰৱেট বুলি ধৰা হয় আৰু 30ৰ ওপৰ ওলালে ওবিসিটি বুলি ধৰা হয় মই আপোনাৰ সিং ডাঙৰি আপোনাৰ ওচৰলৈ যাম 16 তাৰিখৰ পৰা BMI ইনডেক্স চেক কৰিব অসম আৰক্ষীয়ে তাৰ পিছত 3 মাহৰ সময় হ'ব নৱেম্বৰ মাহলৈকে BMI ইনডেক্স যি এক ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড সেই ষ্টেণ্ডাৰ্ডৰ ভিতৰত যদি নাথাকে কিছু পদক্ষেপ অসম আৰক্ষীয়ে গ্ৰহণ কৰিব এতিয়া ঘোষণা কৰা মতে তেওঁলোকক ভলন্টিয়াৰী ৰিটায়াৰমেণ্ট যি স্কিম আছে সেয়া গ্ৰহণ কৰিবলৈ কোৱা হ'ব এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম 43 দিনৰ ভিতৰত সম্ভৱ নে weight লুজ কৰা যিসকল আছে তেওঁলোকক কি পৰামৰ্শ দিব डेफिनेटली সম্ভৱ হয় আৰু আমি যদি ভালকে চেষ্টা কৰোঁ এটো ডেফিনেটলি এটা ৰিজাল্ট তেওঁলোকে পাব তেওঁ নিজৰ এটা প্ল্যানিং তো কৰিব লাগে এতিয়া বেড তো কিমান আছে তেওঁৰ বডি কি পজিশনত আছে আৰু এই পজিশনৰ পৰা কি পজিশন লকে তেওঁ যাব পাৰে তেওঁলোকে এটা ভালকে প্ল্যানিং কৰিব লাগিব बहुत इम्पोर्टेंट কথা আমার গোটে যেতিয়া আমি মই বহুত মানুহ লগ পাওঁ মানুহ মোক খুদে আপোনাৰ ডায়েট তো কি আপনি কি খায় আপোনাৰ ডায়েট প্ল্যান তো দিও মই কৰি লওঁ তেনেকুৱা নহয় প্ৰত্যেক মানুহ কাৰণে তেওঁ নিজে নিজৰ প্ল্যানিং কৰিলে হে তেওঁলোকে সাইন্টিফিকলি বেছি আগবাঢ়িব পাৰিব সো যদি তেওঁ নিজৰ BMR বেসল মেটাবলিক ৰেট যদি জানে और ये बेसल मेटाबोलिक रेटर पर आप निजो टोटल डेली एनर्जी एक्सपेंडिचर बेसिकली जिमान एनर्जी ते लोके एक्सपेंड करिया से ते बॉडी स्पेंड करिया से तार एता एस्टिमेट लगाइले और तार पर डेफिसिट बनाबो लगे सो यदि ते ये तो भाल के यदि प्लानिंग करि लो डेफिनेटली पारिबो और मैं मोर पुलिस कर्मी सकल मोर जिमान सहकर्मी सकल আছে তেওঁলোকক মই কওঁ যদি কিবা এনেকে ক্ষেত্ৰত যদি কিবা গাইডেন্স লাগে মই সদায় ৰেডি আছো আৰু ডেফিনেটলি উই ক্যান আই এম देयर উইথ देम আমি এটা ফ্যামিলি হিচাপে আছো সো আমাৰ গোটেই আৰক্ষী সকল যেতিয়া তেওঁলোকে কিবা মোৰ পৰা সাজেশন বিচাৰে কিবা গাইডেন্স বিচাৰে ডেফিনেটলি আই এম উইথ देयर এন্ড দে উইল বি এবল টু ডু মই কমপ্লিট মোৰ বিশ্বাস আছে হয় আপোনাৰ কমপ্লিট বিশ্বাস আছে আৰু কিবা যদি গাইডেন্স বিচাৰে আপোনাৰ হৈতে সংযুক্ত হ'ব পাৰে আপোনাক যোগাযোগ কৰিব পাৰে কিন্তু কথাটো হৈছে যি এক সংস্কাৰ শাৰীৰিক সংস্কাৰ অসম আৰক্ষীত আনিব বিচৰা হৈছে আজি এই শ্ব'টো প্ৰস্তুত কৰাৰ আগতে বিভিন্ন আৰ্টিকেল পঢ়ি আছিলো এয়া এক গ্লোবেল সমস্যা বিশ্বৰ বিভিন্ন দেশৰ বিশেষকৈ আৰক্ষী লোকসকল ওভাৰৱেট তেওঁলোক ওভাৰৱেট হৈছে তাৰ বহুকেইটা কাৰণ খোৱাৰ সময় নাই যোৱাৰ সময় নাই আৰু মেন্টেল স্ট্ৰেসও এটা ওভাৰৱেট হোৱাৰ কাৰণ যদিও এক পদক্ষেপ অসম চৰকাৰে গ্ৰহণ কৰিছে এটা টাইমলাইন দি দিছে 45 ডেজ বা 3 মান্থস এটা টাইমলাইন দি দিয়া হৈছে কিন্তু মেন্টেল স্ট্ৰেসও এটা ওবেসিটি হোৱাৰ এটা অন্যতম কাৰণ বুলি WHO কৈছে তেনে ক্ষেত্ৰত অসম আৰক্ষীত এই যে শাৰীৰিক সংস্কাৰ খুবেই প্ৰয়োজন অপৰাধীয়ে যত ভাবিবলৈ শেষ কৰে অসম আৰক্ষীয়ে তাৰ পৰা ভাবিবলৈ আৰম্ভ কৰিব লাগিব বা তাৰ কাৰণে এটা সুস্থ সবল শৰীৰ হোৱাটো খুবেই প্ৰয়োজন কিন্তু এই মেন্টেল ডিস্ট্ৰেসটো কেনেকৈ কৰা হ'ব কাৰণ মেন্টেল স্ট্ৰেসও ওয়ান অফ দি ৰিজনস অফ ওবেসিটি বা ওভাৰৱেট বেসিকলি ডেফিনেটলি আপনি এটা ভাল কোশ্চেন কৰিছে বাট মেন্টাল স্ট্রেস যেতিয়া আপনি ফিজিক্যালি অ্যাক্টিভ হয় আপনি ফিজিক্যালি অ্যাক্টিভ হবো ডেফিনেটলি এটা ফার্স্ট এটা রিজন আপনি বহুতখিনি রিসার্চ আছে যেটা আপনি পাবো যে যদি আমি ফিজিক্যালি অ্যাক্টিভ হও আমার এটা তো কমি যায় আমার স্ট্রেস লেভেল তো কমি যায় আর স্ট্রেস কমাবো কারণে ফিজিক্যাল অ্যাক্টিভিটি বহুত ভাল আপনিও নিজে যদি কিবা স্ট্রেসত থাকিলে আপনি ইউ জাস্ট ডু সাম ফিজিক্যাল অ্যাক্টিভিটি ইউ উইল সি কি আপনার ইমিডিয়েটলি আপনার স্ট্রেস তো কমি যাব সেকেন্ডারি আমার পুলিশত স্ট্রেস থাকে দেয়ার ইজ নো ডাউট অ্যাবাউট দ্যাট আর তার কারণে আমি
আমার কাম তো ভালকে কৰি থাকিব লাগে যদি আমি কাম ভালকে কৰোঁ আমি ইফিচিয়েন্টলি কাম কৰোঁ ডেফিনেটলি স্ট্ৰেছ লেভেল তো আমি কমাব পাৰোঁ আৰু এজ এ টিম হিচাপে আমাৰ যি সহকৰ্মী আছে তেওঁ লগত এটা ভাল টিম হিচাপে কাম কৰিব লাগে দ্যাট ইজ এনাদাৰ থিং ৱেৰ উই ক্যান ৰিডিউস দ্য স্ট্ৰেছ এণ্ড যি আপুনি এটা ষ্ট্ৰেছ ইয়াতে আনিছে এই কাৰণে মই এটা বস্তু আৰু আপোনাক কৈ আছো জেনাৰেলি ষ্ট্ৰেছ যেতিয়া হয় ষ্ট্ৰেছত আমি বেছিকে খাই দিওঁ মতলব বেসিকলি we are not observant about ourselves we are not mindful so যেতিয়া স্ট্রেস থাকে আমি মাইন্ডফুল তো হৈ যাব লাগে আমি গম পাব লাগে কি এতিয়া স্ট্রেস হৈছে আমি অলপ মাইন্ডফুলি কাম কৰিব লাগিব ইভন যেতিয়া আপোনাৰ স্ট্রেসত আপনি কিবা কাম কৰিব যদি আপনি মাইন্ডফুল না থাকে আপনার মিস্টেক করার চান্স তো बढ़ी যাব তো আমি মাইন্ডফুল হওঁ ডেফিনেটলি মাইন্ডফুল আমার সবৰ কামৰ কাৰণে হওঁ বেসিকলি পুলিচৰ ৰেসপন্সিবিলিটি বেছি সেন্সিটিভ সো যদি আমি সেন্সিটিভলি প্ৰত্যেক বস্তু চাওঁ আৰু মাইন্ডফুল হৈ থাকোঁ তো ডেফিনেটলি এই ৰেসপন্সিবিলিটি যি আমাৰ আছে তো আমি মিস্টেক নকৰোঁ আৰু ভালকে কাম কৰোঁ এণ্ড ডেফিনেটলি খোৱা পোৱাৰ আমাৰ ভাল হ'ব খোৱাও ভাল হ'ব আৰু যি এক মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে যে যিসকলৰ শৰীৰত মেদ বেছি বা যিসকলে 3 মাহৰ ভিতৰত কমাব নোৱাৰিলে তেওঁলোকক ভিআৰএছ ল'বলৈ কোৱা হ'ব বাৰু তেওঁলোকক ভিআৰএছ ল'বলৈ কোৱা হ'লেই যি নতুন চাম নিযুক্ত হৈছে নৱপ্ৰজন্মৰ যিসকল নতুন চাম পুনৰ পুলিচত সোমাব তেওঁলোক যাতে স্বাস্থ্যৰ প্ৰতি সজাগ হয় সাবষ্টেন্স এবিউজ নকৰে বা তেওঁলোকে খেলা ধুলাত যি সময় পায় সেই সময়ত খেলা ধুলাত গুৰুত্ব দিয়ে ডিস্ট্ৰেছ হৈ থাকে বা অকমান তেওঁলোকক সময় উলিয়াই দিয়ে জ্যেষ্ঠজনে বা জ্যেষ্ঠ বিষয়াসকলে যাতে তেওঁলোকে এক্সট্ৰা কিবা এক্টিভিটি তেওঁলোকৰ হবি পাৰসিউ কৰিব পাৰে স্পৰ্টছ পাৰসিউ কৰিব পাৰে তেনে ধৰণৰ এক ব্যৱস্থা যোগাসন ইত্যাদি কৰাৰ এক যদিও অসম আৰক্ষী তেনে ধৰণৰ অৱকাশ আছে স্কোপ আছে তথাপিও এটা সিস্টেমেটিক ৱেত যদি গোটেইবোৰ আগবঢ়াই লৈ যোৱা যায় তেতিয়া এনে ধৰণৰ পদক্ষেপৰ বা 3 মহীয়া 4 মহীয়া পদক্ষেপ যিবোৰক এক প্ৰকাৰ হাৰ্স বুলি বহুতে ক'ব খোজে হাৰ্স ষ্টেপ বুলি বহুতে ক'ব বিচাৰিছে সেইবোৰৰ প্ৰয়োজনীয় নহয় আপনি পয়েন্ট যি কৈছে তো ইম্পর্টেন্ট কি আমার লাইফ স্টাইল তো ভাল কৰিব লাগে সো প্ৰত্যেক আমাৰ যি নতুনকে চাকৰিত হোম আৰক্ষী সকল আছে ইভন যে আমাৰ আগৰ পৰা চাকৰি কৰি আছে সবৰে কাৰণে এটো ইম্পৰ্টেন্ট কি আমাৰ লাইফ স্টাইল তো ভাল হ'ব লাগে আৰু আপুনি চাব আমাৰ আৰক্ষীৰ মাজত ডিফাৰেন্ট টাইপৰ আছে কিছুমান মানুহ আপোনাৰ ইমান তেওঁ ৰিটায়াৰমেন্ট হ'ব লাগে আছে ৰিটায়াৰমেন্ট এই বছৰে হ'ব বাট আপুনি তেওঁক চাব এনেকে লাগিব কি তো বহুত ডেকা হৈ আছে সো বেসিক্যালি they have adopted a healthy lifestyle even then when they have done the most stressful job so যদি তেওঁলোকে পাৰিছে সবে পাৰিব সো আমি এটা কথা আমি চাব লাগে যিখিনি আমি এক্সকিউজ দিওঁ সদায় আমি কিবা না কিবা কাৰণে এক্সকিউজ দি থাকোঁ যদি আমি এক্সকিউজ না দিয়াকে নিজৰ হাতত আমাৰ কি কৰিব লগা আছে আমাৰ কামটো এইটো যদি আমি লৈ লওঁ ডেফিনেটলি পাৰে এণ্ড যি আমাৰ নতুনকে চাকৰিত সোমাইছে মই সবকো এটা মোৰ ফালে পৰা এটা সাজেশন দিওঁ কি হেলদি লাইফ ষ্টাইল তো আনিব লাগে আজিকালি বেছিভাগ বিকজ অফ মোষ্ট অফ আছ মই এটা ভাবোঁ কি মোষ্ট অফ আছ স্পেণ্ড লট অফ টাইম অন মোবাইল और স্ক্ৰিন চাওঁতে বহুত টাইম আমি স্পেণ্ড কৰোঁ যদি এইটো টাইম আমি ফিজিক্যালি এক্টিভিটিত লগাই দিওঁ ফিজিক্যালি এক্টিভিটি আপনি কাম কৰোঁতে কৰিব পাৰে যেতিয়া মই ফোনতে আছো আমাৰ বহুতখিনি কাম হয় যেতিয়া আমি ফোনতে থাকিব লাগে ফোনতে কথা পাতিব লাগে দ্য মোমেন্ট আই গেট আ ফোন কল আই ষ্টেণ্ড আপ ফ্ৰম মাই সিট এণ্ড আই ৱাক ইন মাই চেম্বাৰ সো যদি মই এনেকে কৰোঁ আমাৰ যি আমাৰ আৰক্ষী কৰ্মীসকল জনে ৰাস্তাতে ডিউটি কৰি আছে তেওঁলোকে এনেকে বহুত চান্স পায় য'ত তেওঁলোকে খোজকাঢ়িব পাৰে টাইমত তেওঁ তাতে খোজকাঢ়িব পাৰে তেওঁ তাতে কিবা এক্টিভ লাইফ আনিব পাৰে যদি আমি তাতে বহি যাওঁ তাতে বহি মোবাইলতে চাই থাকোঁ ডেফিনেটলি এইটো আমি টাইম কিল কৰি আছোঁ নট অনলি উই আৰ নট অবজাৰ্ভেণ্ট এবাউট হোৱাট উই আৰ ছাপ'জ টু ডু আমি আমাৰ ডিউটি ভালকে কৰা নাই ছেকেণ্ডাৰী আমাৰ ফিজিকেলি ইনএক্টিভ হৈ আছোঁ চ' বেচিকলি ইফ আই এম ৱকিং মই এটা কথা মোৰ ৱকিঙৰ পৰা শিকিছোঁ যদি মই বাহিৰত ওলাই যাওঁ আই এম মোৰ অবজাৰ্ভেণ্ট আই কেন চি মোৰ থিংছ এণ্ড পুলিচৰ কাৰণে অবজাৰ্ভেণ্ট হোৱাটো চবতকৈ ইম্পৰ্টেণ্ট চ' এইটো যদি আমাৰ প্ৰত্যেক কৰ্মচাৰীসকল প্ৰত্যেক অধিকাৰীসকল এনেকৈ যদি জনে ফিল্ডত স্পেচিফিকলি হু আৰ ইন দ্য ফিল্ড যদি কৰিব তেওঁৰ কাৰণে ভাল হ'ব আমাৰ পুলিচ মোৰ ইফিচিয়েণ্ট হৈ যাব মোৰ এফিচিয়েণ্ট যথেষ্ট দক্ষতা আৰক্ষীৰ বাঢ়িব প্ৰিয়
দৰ্শক যিসকল আৰক্ষী বিষয়া বা যিসকল আৰক্ষীত কৰ্মৰত লোকে এই অনুষ্ঠানটো চাই আছে যেতিয়া সেডেন্টাৰী যিটো লাইফষ্টাইল বহি কাম কৰা লাইফষ্টাইল সেইটো ত্যাগ কৰিব লাগে যিমান পাৰি ত্যাগ কৰিব লাগে সিং ডাঙৰীয়া অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে যেতিয়া ফোন আহে মোবাইল ফোন আহে আৰক্ষীলৈ বহু ফোন আহে ফোনত যেতিয়া কথা পাতে চেষ্টা কৰিব খোজকাঢ়ি কথা পাতিবলৈ যেতিয়া স্কোপ পায় অৱকাশ পায় খোজকাঢ়িবলৈ চেষ্টা কৰিব আৰু খোজকাঢ়িলে এগৰাকী ব্যক্তি বেছি অবজাৰ্ভেণ্ট হয় তেওঁ চাৰিওফালে ঘটনাবোৰলৈ বেছি চকু দিয়াৰ তেওঁৰ ক্ষমতা বাঢ়ে যেতিয়া তেওঁ মোবাইল হৈ থাকে তেওঁ যেতিয়া খোজকাঢ়ি থাকে গতিকে তেনেধৰণৰ সৰু সৰু বহু কথা আছে নোৱাৰাৰ কোনো কথা নাই এনে বহু আৰক্ষী আছে এটা ডাঙৰ উদাহৰণ সিং ডাঙৰীয়া নিজেই যি প্ৰায় 58 কিলো হ্ৰাস কৰিছে নিজৰ শৰীৰৰ ৱেইট ওজন 58 কিলো হ্ৰাস কৰিছে 3 বছৰ তেওঁ যদি পাৰিছে সকলোৱে পাৰিছে এক নিদৰ্শন দাঙি ধৰিছে 43 দিনৰ ভিতৰতো এই কাম সম্ভৱ হ'ব পাৰে মাথো কিছু স্মাৰ্ট ৱৰ্ক কৰিব লাগিব খাদ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু যেতিয়াই পাৰে বহি নাথাকি সেডেন্টাৰী নহয় ইমোবাইল নহয় যদি অকমান খোজ কাঢ়িব পাৰে যেতিয়া অৱকাশ পায় যেতিয়া স্কোপ পায় খোজ কাঢ়িব পাৰে অকমান এক্সাৰসাইজ কৰিব পাৰে তেতিয়া কিন্তু শৰীৰৰ ওজন কমাটো নিৰ্ঘাত ওজন কমিলে দক্ষতা বৃদ্ধি পাব সিং ডাঙৰীয়া আমাক মই ঠিকই কৈছো Definitely, মই সামাৰাইজ ঠিকে right, কৰিছো আপনি at the point definitely আপনি ভালকে সামাৰাইজ কৰিছে হয় ধন্যবাদ জনাইছো সিং ডাঙৰীয়া আমাক এই বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে আপুনি যথেষ্ট ব্যস্ত থাকে এটা যথেষ্ট গুৰুত্বপূৰ্ণ পদবীত আপুনি অধিষ্ঠিত হৈ আছে মই এটা বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক বিৰতিৰ পিছত অন্য এটা বিষয় লৈ যাম কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ মেট কমোৱাটো আৰক্ষীৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ মেট কমোৱাটো মেট বহুল আৰক্ষী বহু সময়ত হাঁহিয়াতৰ পাত্ৰও হয় গতিকে যদি মেট কমে তেওঁলোক দক্ষ হ'ব বা অতি সহজে ক'বলৈ গ'লে সুৰৰ পিছফালে দৌৰিবলৈ কিছু সহজ হ'ব তেওঁলোকৰ কাৰণে এই খণ্ডটো মই এৰিব লাগিব পৰৱৰ্তী খণ্ডত আমাৰ ৰাজ্যত শিশু কিমান সুৰক্ষিত ইতিমধ্যে সংগীতা আৰু ৱালিউল কাণ্ডৰ যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিট দাখিল হৈছে চাৰ্জশ্বিটত কি দফা সন্নিৱিষ্ট হৈছে সকলো জনাম আমাৰ সৈতে সংযুক্ত হৈ থাকিব শিশু অধিকাৰ কৰ্মী সেম মিগুৱেল দাস তেওঁৰ সৈতে কথা পাতিম অসমত কিমান শিশু সুৰক্ষিত কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড